নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল এটি প্ৰাদেশিকৰণ সম্পৰ্কীয় খবৰ দিব বিচাৰিছো এই মুহূৰ্তত আপোনালোকে নিশ্চয় স্ক্ৰীনত চাই আছে শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ এক্স হেণ্ডেলত এটি পোষ্টত উপস্থাপন কৰিছে যে had a detailed discussion with the higher education and school education departments on legacy issues related to the provincialization of educational institutions. The departmental perspectives will soon be presented to the cabinet subcommittee. শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট বুলি কৈছে তেখেতে এই বিষয়ববীয়াসকলৰ লগত অৰ্থাৎ উচ্চ শিক্ষা বিভাগৰ আৰু বিদ্যালয় শিক্ষা বিভাগৰ উচ্চস্তৰীয় বিষয়ববীয়াসকলৰ লগত বৈঠক অনুষ্ঠিত কৰিছিল আৰু সেই বৈঠকত আলোচনা হয় লিগেসি ইস্যু সম্পৰ্কে প্ৰভিন্সিয়েলাইজ অৰ্থাৎ প্ৰাদেশিকৰণ সম্পৰ্কীয় যিবিলাক লিগেসি ইস্যু আছে আইনসম্মত যিবিলাক ধাৰা উপধাৰা বা যিবিলাক নিয়ম নীতি আছে সেই সম্পৰ্কে বিশদভাৱে আলোচনা কৰে উচ্চস্তৰীয় বিভাগীয় বিষয়ববীয়াসকলৰ লগত আৰু তেখেতে উল্লেখ কৰিছে যে অতি সোনকালে এই বিভাগবোৰে অৰ্থাৎ উচ্চ শিক্ষা বিভাগ আৰু বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলে অতি সোনকালেই যি সাব কমিটি কেবিনেটৰ সাব কমিটি অৰ্থাৎ তিনিজনীয়া কমিটি তিনিগৰাকী মন্ত্ৰীৰ দ্বাৰা যি সাব কমিটি গঠন কৰা হৈছিল উপসমিতি গঠন কৰা হৈছিল সেই উপসমিতিৰ ওচৰত তেখেতসকলে বিভাগীয় প্ৰাদেশিকৰণ সম্পৰ্কীয় যিবিলাক আইনগত বিধি বিধান আছে সেই সম্পৰ্কে দৃষ্টিভংগীবিলাক উপসমিতিলৈ প্ৰেৰণ কৰিব দাখিল কৰিব তাৰ পিছতে আহিব প্ৰাদেশিকৰণৰ বিষয়বস্তুবোৰ বিশদ আলোচনা পিছতহে হ'ব এতিয়ালৈকে কিন্তু হ'ব পৰা অৱস্থাত নাই যে কোনবোৰ পদ হ'ব বা কোনবোৰ পদ বাদেই পৰিব নে কিহৰ ভিত্তিত কি গাইডলাইন হ'ব কি ইনষ্ট্ৰাকশন আহে সেই সম্পৰ্কে কিন্তু এতিয়াও বিশদভাৱে জানিবলৈ পৰা হোৱা নাই নিশ্চয়কৈ এই বিভাগীয় যি পাৰ্সপেক্টিভ বুলি কৈছে শিক্ষামন্ত্ৰী গৰাকীয়ে যি দৃষ্টিভংগী তেখেতসকলে সাবমিট কৰিব তাৰ ওপৰত বেছ কৰি কিন্তু কিছু ইনষ্ট্ৰাকশন বা গাইডলাইন আহিব আৰু নীতি নিয়ম আহিব প্ৰাদেশিকৰণৰ আৰু সেই সম্পৰ্কে তেতিয়াহে স্পষ্ট হ'ব আৰু বিশেষকৈ আগন্তুক যি বাজেট অধিৱেশন আহি আছে সেই বাজেটত কিন্তু বিষয়টো উত্থাপন হ'ব আৰু উত্থাপন হোৱাৰ পিছত বিশদভাৱে নিয়ম নীতি বনাব নিৰ্দেশনাবিলাক আহিব তাৰ পিছতহে ক'ব পৰা যাব স্পষ্ট হ'ব যে কোনবোৰ পদ হ'ব বা কোনবোৰ পদ নহ'ব তেনেকুৱা বিষয়বিলাক পিছতহে আহিব বৰ্তমানলৈকে কিন্তু স্পষ্ট হোৱা নাই যি কি নহওক আশা কৰা হৈছে এটা ভাল ফল আহিব বুলি আৰু যিহেতুকে চৰকাৰে ইতিমধ্যে বিভাগে গুৰুত্ব সহকাৰে বিষয়টো লৈছে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী দুয়োগৰাকীয়ে তৎপৰ হৈছে বা তৎপৰতাৰে আগবঢ়া দেখা গৈছে প্ৰাদেশিকৰণৰ বিষয়টোলৈ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে গতিকে আশা এটা কৰিব পাৰি যে নিশ্চয়কৈ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু যিসকল ড্ৰপ আউট শিক্ষক আছে শিক্ষয়িত্ৰী আছে তেখেতসকলৰ বাবেও এটা ইংগিত বহন কৰিছে ইতিমধ্যে শিক্ষামন্ত্ৰী গৰাকীয়ে গতিকে ড্ৰপ আউট সকলৰ বাবেও এটা ভাল খবৰ আহিব বুলি আশা কৰা হৈছে যি কি নহওক পৰৱৰ্তী আন এটি ভিডিঅ'ত ভাল খবৰ উপস্থাপন কৰাৰ আশাৰে কামনাৰে এটিখিনিতে সামৰিছোঁ ধন্যবাদ জয়